বৰপেটা ৰোডত ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহী দম্পতি। থিতাতে নিহত পত্নী, গুৰুতৰভাৱে আহত স্বামী। বৰপেটা ৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙাত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত থিতাতে নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম পুতুলি দাস বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি মতে সৰভোগৰ ৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমেশ দাসে তেওঁৰ অৱসৰপ্ৰাপ্ত নাৰ্ছ পত্নী পুতুলি দাসক লৈ নিজৰ স্কুটিৰে চিকিৎসাজনিত কাৰণত বৰপেটা ৰোডৰ চিকিৎসালয়লৈ আহিছিল। বৰপেটা ৰোডত চিকিৎসাৰ অন্তত দম্পতীহালে সৰভোগৰ নিজ গৃহাভিমুখে উভতি গৈ থকা সময়ত পিছপিনৰ পৰা AS18 AC 4376 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে স্কুটিখনক মহতিয়াই নিয়ে। ফলত অৱসৰপ্ৰাপ্ত নাৰ্ছ পুতুলি দাস থিতাতে নিহত হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ স্বামী গুৰুতৰভাৱে আহত হয়। নিহত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ স্বামী উমেশ দাসক চিকিৎসালয়লৈ লৈ যোৱা হয়। এই কলহভাঙাত যিটো এক্সিডেণ্ট হ'ল, তেখেত অৱসৰপ্ৰাপ্ত এগৰাকী নাৰ্ছ আছিলে, সৰভোগ চিকিৎসাত কাম কৰিছিলে। মৰে তেখেতৰ চিনিয়ৰ কলিগ আছিলে, যিখন কাম কৰিছিলে। আজি হঠাৎ এক্সিডেণ্টৰ খবৰটো পাই ততৰাকে দৌৰি আহোঁ। আহি তেখেতৰ নাম আছিলে পুতুলি দাস। তেখেতৰ ঘৰ আছিলে সৰভোগত ৱাৰ্ড নম্বৰ ৩ গৰখীয়া মন্দিৰৰ কাষতে। এতিয়া কথা হ'ল, এক্সিডেণ্টটো আজি হ'ল, ইয়াৰ পৰা কিবা চিকিৎসা সময়ত তেওঁলোকে ৰোডত আহিছিলে। মানে ঘৰলৈ উভতি যোৱাৰ পথত কলহভাঙাত এক্সিডেণ্টটো হোৱা বুলি কয় আৰু তেখেতৰ থিতাতে মৃত্যু হোৱা বুলি আমি গম পালোঁ। আৰু হাজবেণ্ডৰো অলপ গুৰুতৰভাৱে আহত হৈছে। হাজবেণ্ডৰ নাম উমেশ দাস। তেখেতে পুলিচত চাকৰি কৰিছে। এতিয়া অৱসৰপ্ৰাপ্ত ঘৰলৈ গৈ আছে, চিকিৎসা সংক্ৰান্তত আহিছিলে। আহিবলৈ আমি গম পাইছোঁ। আহি এতিয়া তেখেতৰ চিকিৎসা চলি আছে বৰপেটা ৰোড FRUত। বৰপেটা ৰোডত ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহী দম্পতি। থিতাতে নিহত পত্নী, গুৰুতৰভাৱে আহত স্বামী। বৰপেটা ৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙাত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত থিতাতে নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম পুতুলি দাস বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি মতে সৰভোগৰ ৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমেশ দাসে তেওঁৰ অৱসৰপ্ৰাপ্ত নাৰ্ছ পত্নী পুতুলি দাসক লৈ নিজৰ স্কুটিৰে চিকিৎসাজনিত কাৰণত বৰপেটা ৰোডৰ চিকিৎসালয়লৈ আহিছিল। বৰপেটা ৰোডত চিকিৎসাৰ অন্তত দম্পতীহালে সৰভোগৰ নিজ গৃহাভিমুখে উভতি গৈ থকা সময়ত পিছপিনৰ পৰা AS18 AC 4376 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে স্কুটিখনক মহতিয়াই নিয়ে। ফলত অৱসৰপ্ৰাপ্ত নাৰ্ছ পুতুলি দাস থিতাতে নিহত হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ স্বামী গুৰুতৰভাৱে আহত হয়। নিহত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ স্বামী উমেশ দাসক চিকিৎসালয়লৈ লৈ যোৱা হয়। এই কলহভাঙাত যিটো এক্সিডেণ্ট হ'ল, তেখেত অৱসৰপ্ৰাপ্ত এগৰাকী নাৰ্ছ আছিলে, সৰভোগ চিকিৎসাত কাম কৰিছিলে। মৰে তেখেতৰ চিনিয়ৰ কলিগ আছিলে, যিখন কাম কৰিছিলে। আজি হঠাৎ এক্সিডেণ্টৰ খবৰটো পাই ততৰাকে দৌৰি আহোঁ। আহি তেখেতৰ নাম আছিলে পুতুলি দাস। তেখেতৰ ঘৰ আছিলে সৰভোগত ৱাৰ্ড নম্বৰ ৩ গৰখীয়া মন্দিৰৰ কাষতে। এতিয়া কথা হ'ল, এক্সিডেণ্টটো আজি হ'ল, ইয়াৰ পৰা কিবা চিকিৎসা সময়ত তেওঁলোকে ৰোডত আহিছিলে। মানে ঘৰলৈ উভতি যোৱাৰ পথত কলহভাঙাত এক্সিডেণ্টটো হোৱা বুলি কয় আৰু তেখেতৰ থিতাতে মৃত্যু হোৱা বুলি আমি গম পালোঁ। আৰু হাজবেণ্ডৰো অলপ গুৰুতৰভাৱে আহত হৈছে। হাজবেণ্ডৰ নাম উমেশ দাস। তেখেতে পুলিচত চাকৰি কৰিছে। এতিয়া অৱসৰপ্ৰাপ্ত ঘৰলৈ গৈ আছে, চিকিৎসা সংক্ৰান্তত আহিছিলে। আহিবলৈ আমি গম পাইছোঁ। আহি এতিয়া তেখেতৰ চিকিৎসা চলি আছে বৰপেটা ৰোড FRUত। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।